असम के शोणितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली स्थित पीएम श्री ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के वार्षिक सप्ताह के उपलक्ष्य में आज सुबह 10 बजे से एक विशाल सांस्कृतिक शोभा यात्रा निकाली गई। इस सांस्कृतिक शोभा यात्रा का आज विधिवत शुभारंभ ढेकियाजुली उपजिले के आयुक्त धोदीपा बोरा ने किया। इस अवसर पर ढेकियाजुली उपजिले के पुलिस अधीक्षक भार्गव मणिदास भी उपस्थित रहे। आज की सांस्कृतिक शोभा यात्रा के सफल आयोजन में सभी के सहयोग के लिए समाचार माध्यमों के जरिए विद्यालय के प्रधान शिक्षक एवं प्राचार्य गौतम राजवंशी तथा विद्यालय प्रबंधन समिति के अध्यक्ष नरेंद्र नाथ हलोई देव ने सभी के प्रति आभार व्यक्त किया। प्रशांत वैश्य की रिपोर्ट। আমি ধন্যবাদ জানাইছো আপোনালোকক প্ৰথমতে আৰু বিদ্যালয়খনৰ আজি যেটো সামগ্ৰিক পৰিৱেশ এটো হসাকৈ আনন্দজনক আৰু এটা আকৰ্ষণীয় পৰিৱেশ এটা সৃষ্টি হৈছে যেটো পৰিৱেশ শিক্ষকসকলে যত্ন কৰিছে আনিবৰ কাৰণে কাৰণ বিদ্যালয়খনত যিসকল ছাত্ৰী শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকক সদায় চেষ্টা কৰিছে যে বিদ্যায়তনিক দিশৰ বাহিৰেও পুথিগত যিখিনি অধ্যয়ন কৰিব লাগে তেওঁলোকে সেইখিনি আহৰণ কৰাৰ উপৰিও অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক তেওঁলোকে আপোন কৰি ল'ব পাৰক আৰু শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশত তেওঁলোকক সকলোবোৰ ছাত্ৰীক যাতে আগবঢ়াই নি দেশৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে প্ৰস্তুত কৰা যায় তাৰ কাৰণে শিক্ষকসকলে যত্ন কৰিছে আমাৰ বিদ্যালয়খনে যত্ন কৰি আহিছে আৰু আজি এই ছাত্ৰীসকলে ইমান দিনে ভাবি থকা গোটেই বছৰটোৱে ভাবি থকা তেওঁলোকৰ আনন্দময় দিনটো আজি শেষৰ পৰ্যায়লৈকে আহিছে। তেওঁলোকে যোৱা 15 তাৰিখৰ পৰা ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্নজনে নিজৰ পাৰদৰ্শিতা ইয়াত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি বঁটা বিতৰণী অনুষ্ঠানো আছে। এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিয়লি 1:30 বজাৰ পৰা গতিকে আপোনালোকক ধন্যবাদ জনাই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰি পুনৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ 15 তাৰিখৰ পৰা যি বাৰ্ষিক খেল সপ্তাহ হৈ গ'ল আজি শেহতীয়া এই শেহতীয়াত আমাৰ বঁটা বিতৰণী সভা মূল সভা হ'ব আৰু তাৰ লগত সংগতি ৰাখি আমাৰ আজি সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ মুকলি কৰিব ঢেকিয়াজুলি সমজিলা আয়ুক্ত দ্যুতিবা বৰা বাইদেউ আৰু দ্যুতিবা বৰা বাইদেউ খুব আগ্ৰহী স্কুলবিলাক তাৰ আগতে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ শিক্ষা বিভাগৰ লগত জড়িত আছিল গতিকে বাইদেউ আগ্ৰহী প্ৰকাশ কৰিছে আৰু মাজে মাজে আহি থাকে। আমি চেষ্টা কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে অলপ কালচাৰেলি অলপ ডেভেলপ হওক পুথিগতভাৱেতো ডেভেলপ হোৱাৰ লগতে উন্নতিকৰণ কৰাৰ লগে লগে তেওঁ কালচাৰেলি ডেভেলপ হওক। আচলতে গোটেই বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মানুহখিনি আমাৰ মাজত জড়িত হৈ আছে। ইয়াত বিভিন্ন ধৰ্মাৱলী জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ বিদ্যালয়খনত পঢ়ে। আমি সকলোৱে যাতে মিলি পেলাই এটা এক খোজেৰে আমি লৈ যাব পাৰোঁ আৰু তেওঁলোকৰ মনত এটা মানসিকতা গঢ় তুলিব পাৰোঁ যে আমি একেলগে মিলি চলিলেহে গোটেই অসমখন এখন বৰ অসম হিচাপে গঢ় তুলিব পাৰিম। বিশেষ ক'বলগীয়া নাই। আমি এক প্ৰত্যাহ্বানৰ মাজত চলি থকা এখন বিদ্যালয়। আমাৰ বহুতো অভিযোগ আছে কিন্তু আমি সকলোবিলাক আমি পোৱা নাই। আমাৰ ভালকৈ মানে সভা এখন পাতিবলৈ এটা আমাৰ কোঠা নাই বা হল ঘৰ নাই, তেনেকুৱা নাই। আমি বাহিৰতে পাতিব লাগে বা আমাৰ শিক্ষকৰ অভাৱ। তাৰ মাজতে এমুঠি শিক্ষকৰে সৈতে আমি অনুষ্ঠানবিলাক পাতিছোঁ। গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে যথেষ্ট কষ্ট কৰিছে, মোক সহায় সহযোগ কৰিছে। তাৰ কাৰণে মই এই সুযোগতে সকলো শিক্ষকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ এই কাৰ্ভডাল আমাৰ যিটো পৰ্যায়ৰ যিটো কাৰ্ভ সেই কাৰ্ভটো যাতে তললৈ নামানে আমি যাতে ওপৰলৈ লৈ যাব পাৰোঁ আৰু শোণিতপুৰ জিলাৰ লগতে অসমৰ ভিতৰত এখন উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান হিচাপে গঢ় দিব পাৰোঁ। আমি যদি বেচৰকাৰী অনুষ্ঠানবিলাক শিক্ষানুষ্ঠানৰ লগত আমি মানে যুঁজ দিব পাৰোঁ আৰু লগতে আমাৰ পৰিচালনা সমিতিৰ যিসকল সদস্য আছে বা সভাপতি আছে তেওঁলোক সদায় পজিটিভ যোগাত্মক চিন্তা চৰ্চাৰে আমাক সদায় সহযোগ কৰি আছে। নৰেন্দ্ৰ নাথ হালৈ দেৱে আমাক সদায় সহযোগ কৰিছে। ৰিপন বৰা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, তেওঁ গোটেই অনুষ্ঠানটোতে তেওঁ জড়িত হাতে কামে লাগি আছে। গতিকে এই সুযোগতে মই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সদায় আমাক সহযোগ কৰিব। সংবাদ বন্ধুসকলে আমাক সদায় সহযোগ কৰি আছে। গতিকে আপোনালোকক ভৱিষ্যত জীৱন সহায় সহযোগ কৰিব বুলি আমি আশা কৰোঁ। ধন্যবাদ।